নমস্কাৰ আজি মই তোমালোকক লঘিষ্ঠ আকাৰৰ ভগ্নাংশৰ ধাৰণা বুজাই দিম। চোৱা, এটা ভগ্নাংশৰ লব আৰু হৰৰ সাধাৰণ উৎপাদক 1 বা লব আৰু হৰ পৰস্পৰ মৌলিক হলে ভগ্নাংশটোক লঘিষ্ঠ আকাৰত থকা বুলি কোৱা হয়। লব আৰু হৰক সাধাৰণ উৎপাদকবোৰেৰে হৰণ কৰি ভগ্নাংশটোৰ লঘিষ্ঠ আকাৰ পাব পাৰি। চোৱা, এটা উদাহৰণেৰে মই তোমালোকক বুজাই দিম। 128 ভাগৰ 64 এই ভগ্নাংশটোক আমি লঘিষ্ঠ আকাৰলৈ নিব লাগে। প্ৰথমে তুমি 64ৰ তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা। 2ৰে হৰণ দিয়া 32, 2ৰে দিবা 16, 2ৰে দিয়া 8, 2ৰে হৰণ দিলে 8 হ'ব, 8 দুগুণ 16, 2ৰে দিয়া 4, 4ক 2ৰে 2 বাৰ, 2 দুগুণ 4, কেইটা 2 পালা? 1 2 3 4 5 6। তাৰপিছত তুমি 1 to 8 মৌলিক উৎপাদক বিশ্লেষণ কৰা। 2ৰে 6 4, 2ৰে 3 2, 2ৰে দিয়া 16, 2ৰে 8, 8ক 2ৰে দিয়া 4, 2ৰে 2। কিমানটা 2 হ'ল? 1 2 3 4 5 6 7, 2 পালো আমি। এতিয়া আমি লিখিম 64ক তুমি পালা কেইটা 2? মৌলিক উৎপাদক বিশ্লেষণ কৰি 1 2 3 4 5 6টা 2। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 কেইটা হ'ল? 1 2 3 4 5 6, 6টা 2 পাইছোঁ। আৰু এইটোৰ পালো আমি 7টা 2। পৰটা আছে 1 2 3 4 5 6 7, 7টা আছে। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেইটা 2 হ'ল? 1 2 3 4 5 6, এটা লাগে আৰু 2। এতিয়া কাটিবা। এইটো ইয়াতে ওপৰত 1 থাকিব। এতিয়া তুমি লিখিব পাৰিবা ওপৰত 1 আছে আৰু তলত 2। এতিয়া 1 লিখিব পাৰিবা এনেকৈ। 2ৰে 2 কাটিলে 1 1 1 1 1, এইটো 1 লিখিলে। এই গোটেইকেইটা 1 তুমি পূৰণ কৰিলে 1 পাবা, তলত 2 থাকিল। এনেকৈ তুমি কৰিব পাৰিবা। আমি পালো তোমাৰ এই ভগ্নাংশটোৰ লঘিষ্ঠ আকাৰ হ'ব 2/1। এনেকৈও কৰিব পাৰিবা, নাইবা আমি এনেকৈও পাৰো। চোৱা, 64 তলত আছে 1 2 8। এতিয়া চাবা, নিয়মটো হ'ল এইটো: লব আৰু হৰক সাধাৰণ উৎপাদকবোৰেৰে হৰণ কৰি পোৱা ভগ্নাংশটোৰ লঘিষ্ঠ আকাৰ পাব পাৰি। এতিয়া তুমি 64ৰ আৰু 128ৰ সাধাৰণ উৎপাদকেৰে আমি কি কৰিম?
হৰণ দিম অৰ্থাৎ 64ক যিটো সংখ্যাৰে হৰণ দিম সেই সংখ্যাৰ দৰে 128ক হৰণ দিম তে চোৱা ইয়াক 2ৰে হৰণ যাব কাটিবা 32 ইয়াকো 2ৰে যাব 64 এবাৰ চোৱা ইয়াকো 2ৰে যাব 16 ইয়াকো 2ৰে যাব 32 ইয়াকো 2ৰে যাব 8 বাৰ ইয়াকো 2ৰে যাব 16 এই তুমি 8ক 8ৰে একবাৰ আৰু 8ৰে ইয়াক 2 বাৰ কি থাকিল 1/2 অৰ্থাৎ 2/1 পালা বুজি তুমি এনেদৰেও কৰিব পাৰিবা আৰু এনেকৈও কৰিব পাৰিবা তে আমি পালো এই ভগ্নাংশটোৰ লঘিষ্ঠ আকাৰ হ'ব 2/1 তুমি এই পদ্ধতিৰে কৰিব পাৰিবা তুমি চৌষষ্ঠিৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি লিখিবা তাৰপিছত 128ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি তুমি যিকেইটা মৌলিক সংখ্যা পোৱা লিখিবা ইয়াতে আমি গোটেইকেইটা 2 পাইছো 2 তাৰপিছত তুমি কাটাকাটি কৰিবা নাইবা এনেকৈ তুমি কৰিব পাৰিবা 64ক যিটো সংখ্যাৰে হৰণ দিলা বা কাটিলা সেই সংখ্যাৰ দৰে 128ক 128ক কাটিবা পালা বুজি আৰু তোমালোকে বেলেগ ভগ্নাংশ লৈও নিজে নিজে চেষ্টা কৰিবা গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই